অধ্যক্ষ ডাঙৰীয়া সন্মানীয় সদস্যগৰাকীৰ মুখত আজি ভোটৰ মুখত ৰাম নাম বুলি কয় এই কথাটো আচলতে এছেম্বলিত ক'ব লাগে নালাগে নাজানো মই তথাপিতো কৈছো ভোটৰ মুখত আজি ৰাম নাম হৈছে অধ্যক্ষ ডাঙৰীয়া সন্মানীয় সদস্যগৰাকীয়ে প্ৰত্যেক দিনাই এটা প্ৰেছ মিটত কয় বা ফেচবুকত দিয়ে টুইটাৰত দিয়ে যে লোন লৈ আমি অসমখন ধ্বংস কৰিলো তেখেতে আজি লোন ল'বলৈ আমাক পৰামৰ্শ দিলে তেখেতক এডিবিৰ পইচা লাগে এছিয়ান ডেভেলপমেণ্ট বেংকৰ টকাৰে তেখেতৰ সমষ্টিত ডেভেলপমেণ্ট লাগে গতিকে তেখেতে আমাৰ লোন লোৱাৰ যিটো আমি প্ৰক্ৰিয়া আমিতো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ নিয়মতে লোন লওঁ আৰু এডিবি অধ্যক্ষ ডাঙৰীয়া আগতেই কৈছো এডিবি ৱৰ্ল্ড বেংকে আচলতে চেন্ট্ৰেল গভৰ্ণমেণ্টে আমাক লৈ দিয়া লোন তাৰ 20% অসম গভৰ্ণমেণ্টে দিব লাগে 80% চেন্ট্ৰেল গভৰ্ণমেণ্টে দিয়ে যি কি নহওক লোনৰ কথাত তেখেতে আজি ন্যায্যতা প্ৰদান কৰিছে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আশা ৰাখিছো তেখেতে যাতে আজিৰ পৰা এইটো এছেম্বলিত ৰেকৰ্ড হৈ থাকিব লাগে এই লোনৰ বিষয়ে মানুহক বিপথে পৰিচালিত কৰিবলৈ প্ৰচেষ্টা নকৰে মই তেখেতক আপোনাৰ জৰিয়তে অনুৰোধ জনাইছো এতিয়া মূল কথাটো হ'ল অধ্যক্ষ ডাঙৰীয়া তেখেতৰ সমষ্টিত যথেষ্টখিনি কাম কৰিছো তেখেতে সেইটো ধন্যবাদ দিছে মই প্ৰতি ধন্যবাদ আপোনাক জ্ঞাপন কৰিছো অধ্যক্ষ ডাঙৰীয়া তেখেতৰ সমষ্টিত আমি এডিবি সেকেন্ড ফেজত আমি 348 কোটি টকাৰ কাম শিৱসাগৰ জিলাত কৰিবলৈকে আমি প্ৰচেষ্টা চলাই আছো আৰু আশা ৰাখিছো অহা ডিসেম্বৰত আমি সেইখিনি কাম কৰিবলৈকে সেইখিনি কাম আৰম্ভ কৰিবলৈকে সক্ষম হ'ম এটা এটু ক'ব লাগিব নেকি আপুনি ক'ব নেকি এবাৰ যে লোনটো আমি বাণিজ্যতা প্ৰদান কৰিলো মইতো কৰি দিলো মইতো অধ্যক্ষ ডাঙৰীয়া এডিপিৰ সেকেন্ড ফেজৰ যাতে কাম কৰিব পাৰো তাৰ কাৰণে মই আপোনাক এটা অধ্যক্ষ ডাঙৰীয়া প্ৰত্যেক 15 দিনৰ পাছে পাছে আমি আজিকালি ফ্ৰেমাৰ অফিচত বহো যিমান এডিবি ৱৰ্ল্ড বেংকৰ ইঞ্জিনিয়াৰ যিখন ডিস্ট্ৰিক্টত কাম চলি আছে সকলোকে মাতি লৈ আহো যোৱা 15 তাৰিখে বহিছিলো তাৰ আগত জানুৱাৰী 27 তাৰিখে বহিছিলো আকৌ 1 মাৰ্চত বহিম আৰু গোটেই সকলো আমি ঠিকাদাৰক মাতি লৈ আহো আনি গোটেই আমাৰ পৰ্যালোচনা সভাত ক'ত কি সমস্যা হৈছে বিল পেমেণ্টলৈকে এক্সএম দি আদায় দিছো অধ্যক্ষ ডাঙৰীয়া যদি আমি 650 কোটি টকা এডিবিৰ আমি এই বছৰ খৰচ কৰিব পাৰো তেতিয়া আমি সেকেন্ড ফেজৰ টকা পাম সেকেন্ড ফেজত এডিবি আৰু ৱৰ্ল্ড বেংকৰ অধ্যক্ষ ডাঙৰীয়া প্ৰায় 2000 পৰা 2100 কোটি টকা আমি অহা ফাইনেন্সিয়েল ইয়াৰত মানে কামটো আমি যেটো নৱেম্বৰ ডিসেম্বৰ কৰিব পাৰিম কৰিবলৈ সক্ষম হ'ম সেইকাৰণে অধ্যক্ষ ডাঙৰীয়া আমি অতি তৎপৰতাৰে প্ৰত্যেক 15 দিনৰ পাছে পাছে ফিল্ড ভিজিটটো কৰি আছো ফ্ৰেমাৰ অফিচত আমি ইঞ্জিনিয়াৰক আৰু ঠিকাদাৰসকলক মাতি আনি অন টেবল আমি ডিসকাশন কৰিছো মানে অন দা স্পট ডিসকাশন কৰিছো আৰু কাম যদি হোৱা নাই তাকো পৰ্যালোচনা কৰিছো আৰু যদি বিল পোৱা নাই তাকো পৰ্যালোচনা কৰিছো অধ্যক্ষ ডাঙৰীয়া এডিবি ৱৰ্ল্ড বেংকৰ ইস্যুটো কেনেকুৱা যে অৰ্ডাৰ দিলে নহব ঠিকাদাৰে পেমেন্ট পাব লাগিব তেতিয়াহে তেওঁলোকে নেক্সট ফেজৰ কাম অনুমোদন দিয়ে অধ্যক্ষ ডাঙৰীয়া এই বছৰ আমি আকৌ কৈছো এডিবিত যদি 650 কোটি টকা খৰচ কৰিব পাৰো আহা বছৰ প্ৰায় 1200 কোটি 1300 কোটি টকা পাম কৰিবলৈকে তীব্ৰতাৰে প্ৰচেষ্টা চলাই আছো এই প্ৰচেষ্টা যদি আমি সক্ষম হওঁ তেতিয়ালে নিশ্চয়কৈ শিৱসাগৰ জিলাত 448 কোটি টকা গোলাঘাটত 463 কোটি টকা যোৰহাটত 444 কোটি টকা ধেমাজিত 379 কোটি টকা অধ্যক্ষ ডাঙৰীয়া অলপ কমে কৈছিলো মুঠ 1642 কোটি টকা এই বছৰ আমি মানে নেক্সট ফাইনান্সিয়েল ইয়াৰত লবলৈকে সক্ষম হ'ম আৰু যদি সক্ষম হওঁ ডিসেম্বৰ বা নৱেম্বৰ বা ডিসেম্বৰ তাৰ কাম আৰম্ভ হ'ব ঠিক তেনেকৈ ৱৰ্ল্ড বেংকৰ কামৰ প্ৰক্ৰিয়া আমি চলাই আছো তাতো প্ৰায় 500 কোটি টকা পাম মুঠৰ ওপৰত অহা বছৰ যদি আমি কামখিনিত সাকসেছ হওঁ প্ৰায় আমি ৱৰ্ল্ড বেংক এডিপিৰে 2200 কোটি টকাৰ কাম কৰিবলৈকে সক্ষম হ'ম ঠিক দৰিকাটো আমি চাই আছো দৰিকাৰ আমি এটা অধ্যক্ষ ডাঙৰীয়া আপুনি লোন ল'ব নিদিয়ে এতিয়া দিব দৰিকাত লোন ল'ব দিব নেকি দৰিকাৰ কাৰণে লোন ল'ব দিব নেকি দিবি দৰিকাৰ কাৰণে লোন ল'ব দিব কৈ দিয়কচোন কৈ দিয়ক যদি লোন ল'ব দিয়ে মই কৰাই দিম হা অধ্যক্ষ ডাঙৰীয়া এডিবিটো তেওঁ ন্যায্যতা প্ৰদান কৰিলে এডিবিৰ পৰা লোন আনি তেওঁ কাম কৰিব তেখেতে কাম কৰিব দিছে দৰিকাৰ কাৰণে লোন ল'ব দিব নেকি মোক এবাৰ তেখেতক নেক্সট সাপ্লিমেন্টাৰী দিব নেকি আৰু কি আছে আৰু পৰ্যায়ক্ৰমে তেখেতৰ সমষ্টিত আৰএছ ৱৰ্ক কাম কৰি আছো পৰ্যায়ক্ৰমে তেখেতৰ সমষ্টিত আৰএছ ৱৰ্কৰ কাম কৰি আছো
কেতিয়াবা কেতিয়াবা এডভান্সো কাম কৰি দিওঁ তেখেতে আমাক অনুৰোধ কৰে মুঠৰ ওপৰত অসমৰ প্ৰত্যেকটো অকল অখিল গগৈ ডাঙৰীয়া সমষ্টিত কৰা নাই প্ৰত্যেকটো সমষ্টিতে কৰি আছো আৰু কৰিম মই এই সদনত কথা দিছো মোৰ নেক্সট কুৱেশ্যনটো হ'ল মই সঁচাকৈ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰক ধন্যবাদ জনাইছোঁ যে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ কাৰণে 448 কোটি টকাৰ যিটো আমাৰ প্ৰজেক্ট আছে সেই প্ৰজেক্টটো তেখেতক আমি খুব ক্ল'জলি এইটোত কাম কৰি আছোঁ মিছাকৈ লাভ নাই আৰু তেখেতে এইটো কৰি দিম বুলি কথা দিছে গতিকে এই যিটো আমি মানে ব্ৰহ্মপুত্ৰৰ যিটো খহনীয়া সেই ব্ৰহ্মপুত্ৰৰ খহনীয়াটোক লৈ মই বাৰম্বাৰ এখেতসকলৰ ইঞ্জিনিয়াৰ আমাৰ ইঞ্জিনিয়াৰ ডিষ্ট্ৰিক্টৰ মিনিষ্টাৰ সবৰ লগত বাৰম্বাৰ মিটিঙত বহি আছোঁ যাতে এই কামটো যাতে সঁচাকৈ হয় আৰু মই আশা কৰিম যে এইটো অহা কেইদিনমান ডিচেম্বৰৰ পৰা কাম আৰম্ভ কৰিম বুলি কৈছে মই ধন্যবাদ জনাইছোঁ খালি চাপৰ মথাউৰিখিনি অকণ ওখ কৰি দিব লাগে সেইটো এটা আৰু দৰিকাৰ ৰিপৰ্টটো আহিছে চাগে আপুনি পালেনে নাই নাজানো সেই ৰিপৰ্টটোৰ ভিত্তিত কামটো হ'ব লাগে এতিয়া মোৰ ছেকেণ্ড কুৱেশ্যনটো ছাৰ এবাৰ অল অসমৰ কাৰণে ছাৰ একচুৱেলি যদি সঁচাকৈ বানমুক্ত অসম এখন যদি সঁচাকৈ যদি গঠন কৰিব লাগে তেতিয়াহ'লে গোটেই ভাৰতবৰ্ষত দুটা ধৰণে কাম কৰা হয় এটা ষ্ট্ৰাকচাৰেল মেজাৰ্ছ আৰু আনটো হ'ল নন ষ্ট্ৰাকচাৰেল মেজাৰ্ছ এতিয়া আমি আমাৰ ষ্ট্ৰাকচাৰেল মেজাৰৰ ভিতৰত অকল দুটা কামেই কৰি আছোঁ দুটা কামে এটা কৰি আছোঁ মথাউৰি বনোৱা আৰু আনটো হ'ল আমি খহনীয়া ৰোধ আপোনাৰ কুৱেশ্যনটো কওক এতিয়া ছাৰ মানে অন্য ষ্ট্ৰাকচাৰেল মেজাৰত আৰু বহুত বস্তু থাকে যদি সঁচাকৈ বানমুক্ত অসম এখন বনাব লাগে কেৱল মথাউৰি বনোৱাৰ জৰিয়তে সেইটো সম্ভৱপৰ নহয় ছাৰ সেইটো কৰিবলৈ হ'লে আমি ধৰক ৰিজাৰ্ভাৰ ক্ৰিয়েট কৰা তাৰপিছত এই নেচাৰেল ডিপ্ৰেশ্যন সুইটেবল ইম্প্ৰুভ এণ্ড ৰেগুলেটেড এইটো কৰিব লাগিব বা ডাইভাৰ্চন অফ এটা অংশৰ কোনোবা নদী ডাইভাৰ্ট কৰি আকৌ বেলেগ অংশত লগাই দিব লাগিব ক'ৰবাত আকৌ এটা নদী টাউন এখনক বচাবৰ কাৰণে পেৰেলেল সৰু এটা নদী বনাই দিব লাগিব এনেকুৱা ধৰণৰ বহুত পদ্ধতিৰ জৰিয়তেহে ছাৰ আচলতে বানপানী সমস্যাৰ স্থায়ী সমাধান কৰাটো সম্ভৱপৰ হয় কিন্তু অসমত অকল পৰম্পৰাগতভাৱে অকল মথাউৰি নিৰ্মাণৰ কথা চিন্তা কৰি থকা হৈছে যিহেতু এইটো ডিপাৰ্টমেণ্টে খুব মানে অগ্ৰণী ধৰণে মানে কষ্ট কৰি কামটো কৰি আছে আৰু ময়ো এই ডিপাৰ্টমেণ্টটোৰ ক্ষেত্ৰত সদায় এই গোটেই বস্তুবিলাক লৈ ইঞ্জিনিয়াৰবিলাকৰ লগত বাৰম্বাৰ বহি বস্তুখিনি আগবঢ়াবলৈ চেষ্টা কৰি আছোঁ গতিকে মোৰ প্ৰশ্নটো হ'ল মন্ত্ৰী ডাঙৰীয়া অকল ষ্ট্ৰাকচাৰেল মেজাৰ মথাউৰি বনোৱাৰ বাহিৰে আৰু কি ব্যৱস্থাৰে আচলতে অসমৰ বানপানী সমস্যাৰ বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া আৰু বানপানী সমস্যাৰ স্থায়ী সমাধান কৰিবৰ কাৰণে ব্যৱস্থা ল'ব খুজিছে এইটো কথা জনালে ভাল আমি কেন্দ্ৰীয় চৰকাৰক এই বছৰ প্ৰায় 650 কোটি টকাৰ 692 কোটি টকাৰ প্ৰজেক্ট আমি জমা দিছোঁ অধ্যক্ষ ডাঙৰীয়া তাতে 15টা আমি ৰিজাৰ্ভাৰ বনাবলৈকে প্ৰস্তাৱ দিছোঁ আচলতে যিটো কেন্দ্ৰীয় গৃহমন্ত্ৰী সন্মানীয় অমিত শ্বাহ ডাঙৰীয়াই কৈছিলে যে অসমত পুখুৰী বনোৱা হ'ব আৰু অসমৰ বানপানী প্ৰতিৰোধ কৰা হ'ব তেতিয়া অধ্যক্ষ ডাঙৰীয়া বহু ব্যক্তিয়ে পুখুৰী বনোৱাটোক লৈ তাচ্ছিল্য কৰিছিল অখিল গগৈ ডাঙৰীয়া কৰিছিল নাই নাজানো কিন্তু বহু ব্যক্তিয়ে তাচ্ছিল্য কৰিছিল আজি তেখেতে ক'লে যে ৰিজাৰ্ভাৰ বনাব লাগে আচলতে গৃহমন্ত্ৰী ডাঙৰীয়া হিন্দীত কৈছিলে তেখেতে পুখুৰী বুলি ক'লে আৰু আপুনি ইংলিছত ক'লে মই ইংলিছত ক'লো ৰিজাৰ্ভাৰ বুলি ক'লো ডিফাৰেঞ্চ এইটোৱে অধ্যক্ষ ডাঙৰীয়া কেন্দ্ৰীয় চৰকাৰে আমাক কথা দিছে যে অতি সোনকালেই অসম চৰকাৰক প্ৰায় 600-650 কোটি টকা দিব আৰু আমি ইতিমধ্যে 15টা আমি ৰিজাৰ্ভাৰ বনাবলৈকে ডিপিআৰ বনাই কেন্দ্ৰীয় চৰকাৰক জমা দিছোঁ আৰু আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা আশাবাদী গভীৰভাৱে আশাবাদী যে ধনৰ আবণ্টন পাম আৰু এই ৰিজাৰ্ভাৰসমূহ আৰম্ভ কৰিম পৰ্যায়ক্ৰমে 15টা ৰিজাৰ্ভাৰ অধ্যক্ষ ডাঙৰীয়া অসমৰ বানপানীৰ সমস্যা সম্পূৰ্ণ সমাধান হ'ব বুলি নকওঁ কিন্তু অধ্যক্ষ ডাঙৰীয়া এটা কথা ঠিক যে আমি ষ্ট্ৰাকচাৰেল যিখিনি আমি কাম কৰিছোঁ তাতো যথেষ্ট বানপানীৰ সমস্যা সমাধান হৈছে অধ্যক্ষ ডাঙৰীয়া আপুনি যদি আজি ধেমাজিলৈ চাই তাত 70% বানপানী নাইকিয়া হৈছে আজি আপুনি মৰিগাঁও জিলালৈকে চাওক 70% বানপানী নাইকিয়া হৈছে তেখেতৰ সমষ্টিতে মথাউৰি বনাব লাগে বুলি মথাউৰি বনাই দিছোঁ বানপানী নিশ্চয়কৈ তেখেতৰ সমষ্টিটো কম হৈছে মাজুলীত বানপানী লখিমপুৰত বানপানীৰ সমস্যা সমাধান নিশ্চয়কৈ 70%লৈকে হৈছে বুলি মই দৃঢ়তাৰে কম অধ্যক্ষ ডাঙৰীয়া বিটিচিত আপোনাৰ সমষ্টিত আমি কেনেকৈ শুক্লাই নদীত কি কাম কৰিছোঁ তাত কেনেকৈ সুফল পাইছোঁ আপুনি নিশ্চয়কৈ জানে অধ্যক্ষ ডাঙৰীয়া এনেকৈ মই আকৌ কৈছোঁ কেতিয়াও কোনো আমি সেম আমাৰ ৱৰ্ল্ড বেংকৰ কাম আমি ক'ত কৰিছোঁ বৰপেটাতে কৰিছোঁ গোৱালপাৰাত কৰিছোঁ লাহৰীঘাটত কৰিছোঁ সকলো অসমৰ প্ৰত্যেকটো সমষ্টিতে পুঁজি সাপেক্ষে কৰিবলৈকে চেষ্টা কৰিছোঁ
অধ্যক্ষ ডাঙৰীয়া অকল আমি ষ্ট্ৰাকচাৰেল কাম কৰিয়ে বানপানীৰ সমস্যা সমাধান কৰি পেলাই মথাউৰি বনাই বানপানীৰ সমস্যা সমাধান কৰিবলৈকে বিচৰা নাই অন্য কামবিলাকো কৰিছো এই ক্ষেত্ৰত আমি আগবাঢ়িছো ধন্যবাদ নন্দিতা দাস মহিলা মাননীয় অধ্যক্ষ মহোদয় মন্ত্ৰী মহোদয়ক মই আগতেও এই মোৰ এটা সমস্যাৰ বিষয়ে অৱগত কৰিছিলোঁ ইতিমধ্যে তেওঁ এডিবিৰ জৰিয়তে ভালেখিনি কাম মোৰ সমষ্টিত কৰিছে তাৰ বাবে মই ধন্যবাদো জ্ঞাপন কৰিছোঁ এডিবিৰ দ্বাৰা যিখিনি তেওঁ কাম কৰিলে তাৰ মাজে মাজে কিছু অলপ আগৰ পুৰণা কিছুমান বেয়া হৈ আছে মথাউৰি মই বিভাগীয় মন্ত্ৰীৰ লগতে অফিচাৰ সকলোকো জনাইছোঁ যে এডিবিৰ কাম চলি থকা অৱস্থাত যদি সেই মাজৰ যিখিনি কাম অলপ যিখিনি বেয়া হৈ আছিল সেইখিনি যদি একেবাৰে কৰি নাযায় তেতিয়াহ'লে সেইখিনি আকৌ পুনৰ এডিবিৰ কামখিনি বেয়া হোৱাৰ সম্ভাৱনা আছে তো মই মন্ত্ৰী মহোদয়ক আপোনাৰ জৰিয়তে সুধিব বিচাৰোঁ যে এইখিনি কামো কৰি দিব নেকি লগতে মোৰ আৰু এটা আছিলে অধ্যক্ষ মহোদয় যে মন্দিৰা এনচি অঞ্চল তো মন্দিৰা এনচিত মই যোৱাবাৰো বিধানসভাত কথাটো উঠাইছিলোঁ মন্ত্ৰী মহোদয় কৰিম বুলি কৈছিলে কিন্তু তেওঁ কিছু পুঁজিৰ প্ৰব্লেম বুলি কৈছিলে যে এইবাৰ মই অনুৰোধ কৰিছোঁ যে এইবাৰ মন্দিৰা এনচিৰ যিখিনি খহনীয়া যিটো জলজলি নদীৰ দ্বাৰা হৈ আছে এইখিনি কাম এইবাৰ কৰি দিব নেকি অধ্যক্ষ ডাঙৰীয়া আজি মই কংগ্ৰেছ দলৰ সদস্যগৰাকীকো ধন্যবাদ জ্ঞাপন কৰিছোঁ অখিল গগৈ ডাঙৰীয়াক ইতিমধ্যে ধন্যবাদ জ্ঞাপন কৰিলোঁ আমি যে লোন লওঁ বাহিৰত তেখেতলোকে লোন ল'ব নালাগে বুলি কয় আৰু বিধানসভাত লোন লাগে বুলি কয় তেখেতলোকে লোন লোৱাৰ ন্যায্যতা প্ৰদান কৰিছে মই কংগ্ৰেছ দলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি অদৰকাৰী কথাবিলাক কৈ নাথাকি একেবাৰে ৰিয়েল পইণ্টলৈ আহক না কি অদৰকাৰী কথা কৈ থকা নপৰে লোন লোৱা কথাটো আপোনালোকে ইমান আস্ফালন কৰে আপোনালোকে বাহিৰত এতিয়াই ক'ব স্যাৰ অলপ ইম্পৰ্টেণ্ট কাৰণে কয় স্যাৰ অকণমান টাইম দিয়ক উত্তৰটো দিয়া স্যাৰ এতিয়াতো পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ নহয় কথা ক'ব বেছি চান্স নাপাম অকণমানটো দিয়ক স্যাৰ হয় নাই দাদাই ক'ব মোক অকণমান দিয়ক স্যাৰ স্যাৰ কথাটো কেনেকুৱা এই ইয়াতে বাহিৰতে গৈ পেলাই কৈ দিব টিভিত লোন লৈ শ্ৰীমন্ত বিশ্ব শৰ্মাই চৰকাৰ অসমখন ধ্বংস কৰিলে সেইটোতো হয় আপুনি সেইটো ন্যায্যতা কৰি নাথাকিব ইয়াত আচল পইণ্টলৈ আহক বাইদেউ যিটো কৈছে তাৰ উত্তৰ দিয়ক এতিয়া গৈ উত্তৰটো দিয়ক এতিয়া গৈ কৈ দিব আপুনি অদৰকাৰী কথাটো বন্ধ কৰক একেবাৰে অদৰকাৰী কথা কোৱা নাই আপোনালোকে বাহিৰত অদৰকাৰী কথা কয় উত্তৰটো বিচাৰিছোঁ স্যাৰ মই উত্তৰ দিম নহয় বাইদেউ উত্তৰ দিম উত্তৰতে কৈ যাওক বাইদেউ উত্তৰ উত্তৰতে দিম আপোনাৰ উত্তৰটো আঁচনি ক'ব লাগিব ন আপুনি আঁচনিৰ নামত কৈ যাওক লোন লৈ বাইদেউ কামটো কৰি দিয়ক বেলেগ কথা হিমন্ত কিমান কৰিছো মই কম নহয় বাইদেউ দেখোন ক'লে বাইদেউ তাতো এডিবিৰ কাম হৈ আছে আপুনি ক'ৰ পৰা আহি গ'ল বাইদেউ দেখোন ক'লে বাইদেউ তাতো এডিবিৰ কাম হৈ আছে বাইদেউ তাতো কাম হৈ আছে বুলি বাইদেৱে ক'লেই মাত্ৰ আপোনালোকে আজি আকৌ কৈছোঁ এডিবি ৱৰ্ল্ড বেংকৰ পৰা লোন লোৱাটোক আপোনালোকে ন্যায্যতা প্ৰদান কৰিলে মই এইটো কথা বাৰে বাৰে ক'ম আৰু আপোনালোকে স্বীকাৰ কৰক আজি স্বীকাৰ কৰিছোঁ অখিল গগৈ ডাঙৰীয়াই স্বীকাৰ কৰিছোঁ দৰিকালেওতো তেখেতে ক'লে লোন লৈ ঠিক আছে এতিয়া উত্তৰটো দিয়ক গতিকে বাহিৰত যাতে এইটো কথা বেছিকে নকয় তাৰ কাৰণে অনুৰোধ কৰিছোঁ স্যাৰ বাহিৰত এইটো কথা ইমান পলিটিক্স কিয় কৰিব লাগে বিধানসভাত আহি পেলাই কয় লোন লৈ হ'লেও কাম কৰি দিয়ক হ'ব আৰু বাহিৰত কৈ দিয়ে লোন লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন চেষ্টা কৰিলে অধ্যক্ষ ডাঙৰীয়া মাননীয় সদস্যগৰাকীৰ সমষ্টিত আমি ইতিমধ্যে কেইবাটাও আঁচনি লৈছোঁ আমি SOPDৰো আঁচনি লৈছোঁ এডিবিৰো আঁচনি লৈছোঁ তেখেতৰ সমষ্টিত ৰাস্তা মথাউৰি পকীকৰণো কৰিছোঁ আৰু কেইটামান কাম আছে মই তেখেতৰ লগত মাজে মাজে কথা হয় সেইকেইটা কাম কৰিবলৈকে চেষ্টা কৰিম মোক প্লিজ স্যাৰ